Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা মক টেষ্ট। এইটো হৈছে মক টেষ্ট নম্বৰ 6। ইয়াৰ আগতে 5টা মক টেষ্ট প্ৰভাইড কৰা হৈছে। যদি কোনোবাই চোৱা নাই, চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব। সো দেৰি নকৰি এতিয়া পুনে আজিৰ মক টেষ্টটো ষ্টাৰ্ট কৰিম। আজিৰ মক টেষ্টৰ প্ৰথম কোৱেশ্চনত কি দি আছে চাব। আজিৰ ইয়াৰ প্ৰথম কোৱেশ্চনত দি আছে যে ভাৰতীয় ভাষাসমূহৰ শিকনৰ প্ৰসংগত এইটো অপৰিহাৰ্য যে শিক্ষকে সেই ভাষাসমূহৰ সেই ভাষাসমূহৰ দেশক এটা গতিশীল আৰু সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে বুজি পাব লাগে। ইয়াত কৈছে যে ভাৰতীয় ভাষাসমূহৰ যি শিকন প্ৰসংগ আছে, সেই প্ৰসংগত এটা অপৰিহাৰ্য এনেকুৱা ধৰণৰ কাৰ্য যিটো শিক্ষক কি কৰিছে, ভাষাসমূহৰ দেশক এটা গতিশীল আৰু সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে নিযুক্তি দিব লাগিব, নিযুক্তি পাব লাগে। ইয়াত চাব অপশ্যন নম্বৰ 1ত কি কৈছে যে বহুবিধ গাঁথনি সমালোচনামূলক দৃষ্টিভংগী। 2ত কৈছে সামাজিক ভাষিক আন্তঃসম্পৰ্ক পৰম্পৰাগত দৃষ্টিভংগী। 3ত কৈছে আন্তঃসংগঠিত ৰূপ বা অন্তৰ্ভুক্তমূলক দৃষ্টিভংগী। 4ত কৈছে বিবিধ ৰূপ বিশ্লেষণাত্মক আৰু সমালোচনাত্মক দৃষ্টিভংগী। এই যে 4টা অপশ্যন দি আছে, তাৰ ভিতৰত কোনটো ইয়াৰ ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট হ'ব আমি ক'ব লাগে। আৰু চাব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ মই, ইমান কষ্ট কৰি কুৱেশ্যনবোৰ বিচাৰি উলিয়াই একেলগ কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ মই। আৰু চাওঁ যে চেনেলত যিমানবোৰ মানুহে চাইছে বা সিমানবোৰে কি কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই বা ভিডিঅ'টোত লাইকো নকৰে। তাৰপিছত আপোনালোকৰ এইটো দায়িত্ব, আপোনালোকে নিজে কৰি ল'ব, যাতে মই ক'ব নালাগে। আৰু তেনেকুৱাকৈ আপোনালোকে নিজে অলপ কি কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো আৰু লাইক এটা কৰি দিব। লাইক বা ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো লছ নহয়। চ' আমি মটিভেট হওঁ তেনেকুৱা ধৰণৰ। চ' ইয়াত কুৱেশ্যনটোৰ এনচাৰ দিব কি হয়। ইয়াত যদি আমি চাব যাওঁ, এই যিখিনি অপশ্যন দি আছে, এই অপশ্যনবোৰৰ ভিতৰত 4 নম্বৰ অপশ্যন দি আছে চাব। ইয়াত কৈছে বিবিধ ৰূপ। ইয়াত কৈ আছে যে শিক্ষকৰ সেই এটা অপৰিহাৰ্য অংগৰ কথা কৈছিলে নহয়, আমাৰ ভাৰতীয় যি ভাষাসমূহ আছে তাৰ শিক্ষণৰ প্ৰসংগত এইটো অপৰিহাৰ্য যে শিক্ষকে সেই ভাষাসমূহৰ বিবিধ ৰূপ বিশ্লেষণাত্মক আৰু সমালোচনাত্মক যে দৃষ্টিভংগী আছে, তাক এটা গতিশীল আৰু সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে বুজি পাব লাগিব বা চিনাক্ত কৰিব পাৰিব লাগিব। তেতিয়াহে কি হ'ব, আমাৰ যে ভাৰতীয় ভাষাসমূহ আছে সেই প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলে ভালকে কি কৰিব পাৰিব, তেওঁলোকেও ভাষাটো ধুনীয়াকে শিকিব পাৰিব বা ধুনীয়াকে বুজি পাব পাৰিব, বা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সেই ক্ৰিটিকেল থিংকিং বা সমালোচনামূলক যে দৃষ্টিভংগী আছে সেইটো বিকাশ হ'ব। চ' আমি যদি চাব যে অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বাকী অপশ্যনবোৰ কিয় শুদ্ধ নহয় চাব আপোনালোকে। ইয়াত কৈছে বহুবিধ গাঁথনি বা সমালোচনামূলক দৃষ্টিভংগী। ইয়াত যদিও সমালোচনামূলক দৃষ্টিভংগীৰ কথা কৈছে, কিন্তু ইয়াত বহুবিধ গাঁথনিৰ কথা কৈছে। ইয়াতকৈ আমাৰ এই যিটো ভাষাৰ বিবিধ ৰূপ আছে, এই ৰূপটো আমাৰ ভাৰতীয় শ্ৰেণীকোঠাসমূহ কেনেকুৱা ধৰণৰ হয়, আমাৰ যি ভাৰতীয় শ্ৰেণীকোঠাসমূহ আছে এইটো বহুভাষিক শ্ৰেণীকোঠা হয় ন। চ' সেইকাৰণে আমাৰ বিবিধ ৰূপটো ইয়াত বেছি এপ্ৰপ্ৰিয়েট হ'ব। ইয়াত কৈছে সামাজিক ভাষিক অন্তঃসম্পৰ্ক বা পৰম্পৰাগত দৃষ্টিভংগী। পৰম্পৰাগত দৃষ্টিভংগী এই ক্ষেত্ৰত কি শুদ্ধ নহ'ব। পৰম্পৰাগত দৃষ্টিভংগী হৈছে যে পূৰ্বৰ পৰা যিটো চলি আহিছে তেনেকুৱা ধৰণৰ। 3ত কৈছিলে যে আন্তঃগাঁথনিক ৰূপ বা অন্তৰ্ভুক্তিমূলক দৃষ্টিভংগী। চ' ইয়াত যদি আমি চাব যাওঁ, বেছি এপ্ৰপ্ৰিয়েট হ'ব অপশ্যন নম্বৰ 4টো। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 2লৈ। আৰু ইয়াত চাব আপোনালোকৰ প্ৰথমে এনচাৰবোৰ দিবলৈ চেষ্টা কৰিব আৰু নিশ্চয় শেষত জনাব কিমানটা আপোনালোকে স্ক'ৰ কৰিব পাৰিছে। আৰু এইবোৰ ইজি কুৱেশ্যন লোৱা নাই মই, মডাৰেট হাৰ্ড কুৱেশ্যনে লোৱা হৈছে চাব। চ' এতিয়া আহোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনত কি কৈ আছে চাব যে নিম্নলিখিত বক্তব্যসমূহ সূক্ষ্মভাৱে বিশ্লেষণ কৰক আৰু নিৰ্ধাৰণ কৰক যে ভাষাৰ বিভিন্ন কৌশলসমূহৰ পাৰস্পৰিক সম্পৰ্ক আৰু ইয়াৰ বিকাশৰ প্ৰসংগত তলৰ কোনটো বক্তব্য আটাইতকৈ অনুপযুক্ত আৰু বিৰোধপূৰ্ণ। ইয়াত কি ক'ব বিচাৰিছে চাব, ইয়াত নেগেটিভ আমাক কৈ দিছে ন, নেগেটিভ এনচাৰ বিচাৰিছে আমাৰ পৰা। ইয়াত কি কৈছে যে নিম্নলিখিত যিবোৰ বক্তব্য আছে, এই বক্তব্যবোৰ আমাক পঢ়িব দিছে আৰু পঢ়ি কি কৰিব দিছে যে ভাষাৰ বিভিন্ন কৌশলসমূহ যে আছে তাৰ পাৰস্পৰিক সম্পৰ্ক, ইয়াত এইটো মনত ৰাখিব কিৱৰ্ডটো, ইয়াত পাৰস্পৰিক সম্পৰ্কৰ কথা কৈছে। পাৰস্পৰিক সম্পৰ্ক আৰু ইয়াৰ যি বিকাশৰ প্ৰসংগ আছে সেইটোৰ ক্ষেত্ৰত কোনটো অনুপযুক্ত বুলি কৈছে। মনত ৰাখিব এই অনুপযুক্ত শব্দটো চাই ল'ব ভালকে। চ' ইয়াত মনত ৰাখিব পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত কোনটো অনুপযুক্ত। চ' আমি যদি চাওঁ অপশ্যন নম্বৰ 1ত কি কৈছে যে ভাষাৰ কৌশলসমূহ পৰস্পৰ নিৰ্ভৰশীল। চ' আমি যদি চাব যে এইটো শুদ্ধ হ'ব যে ভাষাৰ যি কৌশলসমূহ থাকে, 4টা কৌশল আমি পাইছো ন, LSRW, শ্ৰৱণ কথন পঠন আৰু লিখন। এই 4টা কৌশল কি হয়, পৰস্পৰৰ লগত সম্পৰ্কযুক্ত বা নিৰ্ভৰশীল হয় এটা আন এটাৰ ওপৰত। চ' আমি যদি চাব যে এইটো শুদ্ধ অপশ্যন হ'ব। 2ত কৈছে যে ভাষাৰ কৌশলসমূহৰ শিকন এক স্থিৰ আৰু নিয়মীয়া ক্ৰমত হয়। ইয়াত যদি আমি চাব যে এইটো শুদ্ধ নহয়, কুৱেশ্যন এইটো এনচাৰ শুদ্ধ নহ'ব বা নেগেটিভ এনচাৰ হয়। কিন্তু ইয়াত আমাক সেইটো সুধিছিলে জানো যে পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত অনুপযুক্ত বুলি কৈছিল ন, ইয়াত পাৰস্পৰিক সম্পৰ্কৰ কথা আহাই নাই। ইয়াত কৈছে যে ভাষাৰ কৌশলসমূহৰ শিকন এক স্থিৰ, এইটো শুদ্ধ নহয়। ভাষাৰ যি কৌশলসমূহ থাকে এইটো স্থিৰ নহয়, এইটো অস্থিৰ হয়, গতিশীল হয় আৰু নিয়মীয়া ক্ৰমত হয়। আৰু এইটো কি হয়,
মানে নিয়মীয়া তেনেকুৱা ধৰণৰ কোনো নিয়মীয়া ক্ৰমত নহয় এইটো মানে ভাষাৰ যি কৌশলসমূহ আছে এইটো অপঠনৰ আগত লিখন হ'ব পাৰে বা লিখনৰ আগত মানে কথন হ'ব পাৰে তেনেকুৱা ধৰণৰ আৰু সো এইটো নিয়মীয়া নহয় বা স্থিৰ নহয় সমান্তৰাল ৰাখিব সো এইটো শুদ্ধ নহয় কিন্তু আমাক নেগেটিভ যদি সুধিছিলে ইয়াত এই যিটো মানে অপচন দিছে 2 নম্বৰ অপচনটো ইয়াত মানে পাৰস্পৰিক সম্পৰ্কৰ কথা সুধিছিলে অনুপযুক্ত বুলি কিন্তু ইয়াত পাৰস্পৰিক সম্পৰ্কৰ কথা কোৱা হোৱাই নাই এটা 3 নম্বৰ কোৱেশ্চন অপচনত কি কৈ আছে যে ভাষাৰ কৌশলসমূহ এক নিৰন্তৰ সহায়ক আৰু সুসংগত প্ৰক্ৰিয়া মানে ভাষাৰ যি কৌশলসমূহ আছে এক নিৰন্তৰ সহায়ক আৰু সুসংগত প্ৰক্ৰিয়া এটো আমি যদি চাব যে শুদ্ধই হয় চাৰিত কি কৈছে চাব যে ভাষাৰ কৌশলসমূহৰ বিকাশ এক প্ৰকাৰৰ বিভাজন প্ৰক্ৰিয়া য'ত বিভিন্ন কৌশলসমূহ বেলেগে বা পাৰস্পৰিকভাৱে স্বতন্ত্ৰ ৰূপত বিকশিত হয় ইয়াত যদি আমি চাব যে 4 নম্বৰ অপচনটো যেটো দি আছে এটো নেগেটিভ অপচন হয় আৰু এটো এই পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত অশুদ্ধ অপচন আছিল বা অনুপযুক্ত হ'ব তাৰ কাৰণটো কি ইয়াত কৈছে যে ভাষাৰ কৌশলসমূহ যিবোৰ আছে বা কৌশলৰ বিকাশ এক প্ৰকাৰৰ বিভাজন প্ৰক্ৰিয়া মানে ভাষাৰ কৌশলসমূহ এক প্ৰকাৰৰ বিভাজন প্ৰক্ৰিয়া নহয় আৰু কৈছিলে য'ত বিভিন্ন কৌশলসমূহ বেলেগ শিকা হয় বা পাৰস্পৰিক ভাৱে স্বতন্ত্ৰ ৰূপত কি হয় এইবোৰ বিকশিত হয় সো আমাক পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত অনুপযুক্ত বুলি কৈছিল ন সো সেই কাৰণে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া হল নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি কৈ আছে যে যদি এগৰাকী শিক্ষয়িত্ৰীয়ে বিশ্বাস কৰে যে মানুহৰ জন্মৰ পৰাই ভাষা আয়ত্ত কৰাৰ এক প্ৰকৃতিক আৰু অন্তৰ্নিহিত ক্ষমতা থাকে ইয়াত কি কৈছে যে এগৰাকী শিক্ষয়িত্ৰী আছিল তেওঁ বিশ্বাস কৰিছে যে এটা মানে এনেকুৱা ধৰণৰ সিদ্ধান্তক বিশ্বাস কৰিছে যে এই সিদ্ধান্তটো এনেকুৱা ধৰণৰ যে মানুহৰ জন্মৰ পৰাই ভাষা আয়ত্ত কৰাৰ এক প্ৰকৃতিক আৰু অন্তৰ্নিহিত ক্ষমতা থাকে আৰু এই যিটো ধাৰণা আছে এই ধাৰণাটো কোনে দিছিলে এই ধাৰণাটো দিছিলে নম চমস্কি নামৰ যে এজন ভাষাবিদ আছিল নম চমস্কি এই নম চমস্কি কি কৰিছিলে এই যিটো ভাষাৰ মানে তেনেকুৱা ধৰণৰ ধাৰণা যে হেকুয়ে জন্মতে কি কৰে ভাষা আহৰণ কৰা এটা ক্ষমতা লৈ জন্ম গ্ৰহণ কৰে আৰু এই যে তেওঁ বিশ্বাস কৰিলে শিক্ষক গৰাকী এনেকুৱা ধৰণৰ বা শিক্ষয়িত্ৰী গৰাকী তেওঁৰ যি বিশ্বাস আছে এই বিশ্বাসটো কোনটোক মানে প্ৰতিপন্ন কৰিছে চাৰিটা অপচনৰ ভিতৰত আৰু মনত ৰাখিব নম চমস্কি কি কৰিছিলে ভাষাৰ জন্মগত যি ক্ষমতা আছে এইটোৰ কথা কৈছিলে লগতে ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিলে আৰু লগতে LAD ৰ কথাও কৈছিলে মানে LAD ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসৰ কথা কৈছিল আৰু এই ডিভাইসটোৰ জৰিয়তে কি কৰা হয় ভাষা মানে আয়ত্ত কৰাৰ যি ক্ষমতা থাকে এই ডিভাইসটোৰ জৰিয়তে আমি এই ভাষাটো আয়ত্ত কৰিব বা আহৰণ কৰিছো মনত ৰাখিব সো ইয়াত আমাক যদি আমি অপচনবোৰ চাব যাও কোনটো শুদ্ধ হ'ব সক্ৰিয়বাদী অনুকূলনৰ কথা কৈছে অপাৰেন্ট কন্ডিশনৰ কথা কৈছে এটো বিহেভিয়ৰিষ্টৰ লগত জড়িত ন সো আমি যদি চাব যাও বিহেভিয়ৰিষ্ট এও নাছিলে তাৰপিছত কৈছে পৰ্যবেক্ষণমূলক বা অবজাৰভেশনাল লাৰ্নিং এটো বিহেভিয়ৰিষ্টৰ লগত জড়িত তাৰপিছত কৈছে সহজবাদ বা অন্তৰ্নিহিতবাদ বা ইননেটিজম আৰু নেটিভিজম আমি যদি চাব যাও এটো শুদ্ধ হ'ব তাৰপিছত যেটো কৈছে বোধগম্য নিবেশ বা কম্প্ৰিহেনসিবল ইনপুট আৰু এই কম্প্ৰিহেনসিবল 4 নম্বৰ যেটো অপচন দিছে ইয়াত কাৰ কথা কৈছে ইয়াত যেটো ষ্টেফেন ক্ৰেছন নামৰ আন এজন ভাষাবিদ আছিল তেওঁ এই কম্প্ৰিহেনসিবল ইনপুট দিছিল আৰু যাৰ জৰিয়তে কি কৰা হৈছে মানে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যেটো থিওৰি সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন থিওৰিটো কোনে দিছিলে এই ষ্টেফেন ক্ৰেছনে দিছিলে আৰু তেওঁ কৈছিলে যে সেকেন্ড ল্যাঙ্গুৱেজ মানে কৰাৰ ক্ষেত্ৰত আহৰণ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগিব এই পাঁচটা ইনপুটৰ কথা কৈছিল তাৰ ভিতৰত ইম্পৰ্টেন্ট এটা আছিল কি কম্প্ৰিহেনসিবল ইনপুট বা বোধগম্য নিবেশ ইয়াত কোৱা হৈছিল যে শিক্ষকজন যে আছে মানে শিক্ষকজন নিজে আছে ইয়াক আই বুলি ধৰা হৈছিল আৰু তাক কি কৰা হৈছে শিক্ষক নহয় সৰি ষ্টুডেন্টজন আই নিজে আৰু তাক কি কৰা হ'ব I+1 মানে তেওঁ যেটো পজিশনত আছে তাতকৈ একপ ওপৰত গৈ তাক কি কৰিব লাগিব সেই ভাষাটো এনেকুৱা ধৰণৰ পৰিবেশ দি শিকাব লাগিব তেতিয়াহে সেই ভাষাটো তেওঁ শিকিব পাৰিব সো আমি যদি চাব যাও আমাৰ যেটো কোৱেশ্চন আছিলে কোৱেশ্চনটো সুধিছিলে যে জন্মতে লৈ অহা ক্ষমতা তেওঁ বিশ্বাস কৰিছিল সো আমি যদি চাব যাও অপচন নম্বৰ 3 যেটো আছে এই ক্ষেত্ৰত এটোৱে শুদ্ধ হ'ব বা ইয়াত যদি আমি চাব যাও সহজবাদৰ কথা কৈছে বা অন্তৰ্নিহিতবাদ বা ইননেটিজম বা নেটিভিজম সো মনত ৰাখিব ইয়াত এটো কোৱেশ্চনো মানে বহুত কিবাৰ আহিছে এক্সামত সো মনত ৰাখিব ইয়াৰ মানে এটো কোনে দিছিলে নম চমস্কি দিছিলে আৰু তেওঁ যেটো সিদ্ধান্ত আছিল ইয়াক আমি ইননেটিজম বুলি ক'ব পাৰি বা নেটিভিজম বুলি ক'ব পাৰি অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 ৰ প্ৰসংগত শাস্ত্ৰীয় ভাষাসমূহৰ বা ক্লাসিক্যাল ল্যাঙ্গুৱেজ অধ্যয়নৰ পৰামৰ্শ কেনে ধৰণৰ আগবঢ়া হৈছে ইয়াত যি নেশনাল এডুকেশন পলিচি আছে 2020 তাৰ কথা কৈছে ইয়াতে নেশনাল এডুকেশন পলিচিত কি কৰা হৈছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ কথা কোৱা হৈছিল ন 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বা ত্ৰিভাষিক সূত্ৰৰ কথা কোৱা হৈছিল আৰু লগতে এই যিবোৰ শাস্ত্ৰীয় ভাষা আছে শাস্ত্ৰীয় ভাষা আপোনালোকে নিশ্চয় জানে কি হয় মানে আমাৰ ভাৰতীয় যে কি আছে ভাষাসমূহ আছে সেই ভাষাসমূহৰ মাজৰ পৰা মানে অষ্টম অনুসূচী যে আছে অষ্টম অনুসূচীত 22টা ভাষা অন্তৰ্ভুক্ত আছে আৰু তাৰ মাজৰ পৰা মানে কিছুমান বৈশিষ্ট্য থাকিব লাগিব তেনেকুৱা ধৰণৰ ভাষাৰ যিবোৰ বৈশিষ্ট্য মানে সেই ভাষাখিনিত আছে সেইবোৰ ভাষা কি কৰা হয় শাস্ত্ৰীয় ল্যাঙ্গুৱেজৰ মৰ্যাদা দিয়া হয় আৰু এই শাস্ত্ৰীয় ল্যাঙ্গুৱেজ বৰ্তমান আমাৰ কেইটা আছে 11টা আছে আমাৰ ভাৰতবৰ্ষত শাস্ত্ৰীয় ভাষা 11টা আছে আৰু এই শাস্ত্ৰীয় ভাষাসমূহৰ
মানে অধ্যয়নৰ কেনেকুৱা ধৰণৰ কৰিব পাৰি আমি হেতুৰ কথা আমাক জ্ঞাত দিছে ন ইয়াত অপচন নম্বৰ 1ত কৈছে যে প্ৰাথমিক শিক্ষাৰ স্তৰৰ পৰা বাধ্যতামূলক যে এই শাস্ত্ৰীয় ভাষাসমূহ যে আছে এই শাস্ত্ৰীয় ভাষাসমূহ প্ৰাথমিক স্তৰতে একেবাৰে বাধ্যতামূলক কৰিব লাগিব সো আমি যদি চাবো যে এইটো শুদ্ধ নহব মানে কি প্ৰাথমিক স্তৰত বাধ্যতামূলক কোনটো হ'ব তেওঁলোকৰ যি মাতৃভাষা থাকিব ছাত্ৰ-ছাত্ৰীসকলে সেই মাতৃভাষাটোহে বাধ্যতামূলক হ'ব বাকি ভাষাবোৰ তেওঁলোকৰ কাৰণে ইমান বাধ্যতামূলক নহব আৰু শাস্ত্ৰীয় ভাষাটোতো কেতিয়াও বাধ্যতামূলক নহব এইটো আমি মানে উপৰোক্ত মানে উপৰেঞ্চি হিচাপে আমি এটো শিকিব পাৰি এডিশনাল ল্যাঙ্গুৱেজ হিচাপে সো আমি যদি চাবো যে অপচন নম্বৰ 2 কি দি আছে যে মাধ্যমিক শিক্ষা স্তৰত এটা বৈকল্পিক বিষয় বা এডিশনাল বা অপচনেল হিচাপে আমি এটো শিকিব পাৰি সো এটো অপচন নম্বৰ 2 যেটো আছে এটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰ পিছত কৈছে উচ্চ শিক্ষা স্তৰত বাধ্যতামূলক নহয় এটো কোনো স্তৰতে এটো বাধ্যতামূলক নহয় আমি এডিশনাল বিষয় হিচাপে এটো শাস্ত্ৰীয় ভাষাসমূহ শিকিব পাৰি সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চন নম্বৰ 5 ত কি দিছে চাব ইয়াত মানে মিলাব দিছে আমি মিলাব লাগে ইয়াত কৈছে শ্ৰেণী বিভাজন অনুকৰণ ধাৰণা মানচিত্ৰ আৰু টোকা প্ৰস্তুত কৰা এই যে চাৰিটা মানে অপচন দি আছে চাৰিটা অপচন আন চাৰিটা যে 1 2 3 4 দি আছে ইয়াৰ লগত আমি মিলাব লাগে কোনটোৰ লগত মিলিব ইয়াত চাব প্ৰথম মানে 1 ত কি কৈছে চাব যে প্ৰতিৰূপ আৰু নিয়মীয়া বা ক্ৰমবৰ্তী বিষয়সমূহ লক্ষ্য কৰা মানে আমি কেতিয়া কোনো এটা পাঠ পঢ়ি যাম বা কোনো এটা বস্তু পঢ়ি যাম তাত কি কৰিম প্ৰতিৰূপ আৰু নিয়মীয়া যে ক্ৰমবৰ্তীটা আছে এইবোৰ আমি অনুমান কৰি যাম ন এইবোৰ কি কৰি যাম আমি চাই যাম ক'ত কেনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰিছে বা ইয়াত কি ক'ব বিচাৰিছে আমি এটো অনুমান কৰি যাম সো আমি যদি চাব যাও মানে b লগত 1 মিলিব তাৰ পিছত 2 ত কি কৈছে পাঠ্যক্ৰম বা পাঠ্য সামগ্ৰীৰ মূল ধাৰণাটোক মানচিত্ৰৰ ৰূপত প্ৰদৰ্শন কৰা ইয়াত যে পাঠ্যক্ৰমৰ যে মূল ধাৰণা আছে এইখিনি যদি আমি মানচিত্ৰ বা মাইন্ড মেপৰ জৰিয়তে প্ৰকাশ কৰো হেতু কোনটোৰ লগত জড়িত হ'ব এই যেটো সি অপচন দি আছে সি টো কিহৰ লগত জড়িত হ'ব মানে টুৰ লগত জড়িত হ'ব সো মানচিত্ৰ ইয়াত ধাৰণা মানচিত্ৰৰ কথাই কৈছে ন কনসেপ্ট মেপৰ কথা কৈছে সো এটো দুইৰ লগত জড়িত হ'ব C2 তাৰ পিছত আমি যদি চাব যাও তিনি কি কৈছে যে পাঠ্য সামগ্ৰীৰ জৰিয়তে দিয়া মূল তথ্যখিনি নিজৰ শব্দৰে লিখা ইয়াত কি কৈছে পাঠ্য সামগ্ৰীৰ জৰিয়তে যিখিনি মূল তথ্য দিয়া হৈছে এই তথ্যখিনি নিজৰ ভাষাত লিখিব কোৱা আছে সো এটো যদি আমি চাব যাও ডি লগত জড়িত হ'ব মানে D3 হ'ব ইয়াত টোকা তৈয়াৰ কৰাৰ কথা হৈছে ন টোকা তৈয়াৰ তেতেই কৰা হ'ব যেতিয়া পাঠ্য সামগ্ৰীৰ জৰিয়তে দিয়া তাৰ মূল কথাখিনি নিজৰ বহিত নিজৰ ভাষাৰে কি কৰিব লিখি যাব আৰু বাকি থাকি গল এটা ন 4 ইয়াত কৈছে একে ধৰণৰ বা সাদৃশ্য থকা বিন্দুসমূহ একেটা গোটত ৰখা ইয়াত কি কৰা হৈছে একে ধৰণৰ যিখিনি বিন্দু আছে বা একে ধৰণৰ যিখিনি পইণ্ট আছে এই পইণ্টখিনি কি কৰিব দিছে মানে এটা শ্ৰেণীত ৰাখিব দিছে সো আমি যদি চাব যে এটো শ্ৰেণী বিভাজন হৈছে সো অপচন নম্বৰ অপচন নহয় A2 কিহৰ লগত জড়িত হ'ব 4 ৰ লগত জড়িত হ'ব সো এতিয়া আমি অপচনবোৰ চাব লাগিব মানে A ক'ত আছে A4 ৰ লগত জড়িত সো তেনেকুৱা ধৰণৰ এটা অপচনে দি আছে অপচন নম্বৰ 4 সো অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ শিক্ষাৰ্থীসকলক ছটা বাক্যৰ এটা ছুটি অনুচ্ছেদ দুবাৰকৈ শুনিবলৈ ক'লে ইয়াত কি কৰিছে এগৰাকী শিক্ষয়িত্ৰী আছে আৰু তেওঁ কি কৰিছে শিক্ষাৰ্থীসকলক ছয়টা বাক্য দিছে আৰু সেই ছয়টা বাক্য এটা অনুচ্ছেদ দিছে আৰু সেই অনুচ্ছেদটো দুবাৰকৈ শুনিবলৈ কৈছে যে এইটো শিকন পদ্ধতিৰ কোনটো ৰূপ এই যে ছয়টা বাক্য দুবাৰকৈ শুনিবলৈ ক'লে ইয়াক আমি কোনটো ৰূপৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 কৈছে সৃষ্টিশীল লিখন বা ক্ৰিয়েটিভ ৰাইটিং কেতিয়া হ'ব যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক কিবা এটা টপিক দিয়া হ'ব আৰু সেই টপিকটোৰ ওপৰত তেওঁলোকক নিজে মানে সৃষ্টি কৰিব দিয়া হ'ব বা তেওঁলোকক কিবা এটা লিখিব দিয়া হ'ব ইয়াক আমি কি বুলি ক'ব পাৰো সৃষ্টিশীল লিখন বুলি ক'ব পাৰো কিন্তু ইয়াত তেনেকুৱা ধৰণৰ দিয়া নাই ইয়াত এটা বাক্য কৈ দিছে বা ছয়টা বাক্য কৈ দিছে এটো বাৰে বাৰে শুনিব কৈছে তাৰ পিছত শ্ৰৱণ আৰু কথন হৈছে যেতিয়া শিক্ষকে কিবা এটা কৈ দিছে আৰু কৈ দিয়াৰ পিছত হেতু নিজৰ মাজতে তেওঁলোকক কি কৰিবলৈ দিছে কথোপকথন পাতিব দিছে ইয়াক আমি শ্ৰৱণ আৰু কথন বুলি ক'ব পাৰো ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই 3 নম্বৰত কৈছে অনুচ্ছেদ শ্ৰুতলেখ বা শ্ৰুতলিপি আমি যদি চাব যাও এটো অনুচ্ছেদ শ্ৰুতলিপিৰ ভিতৰত পৰিব তাৰ কাৰণটো কি মানে তেওঁলোকে এটা প্যাৰাগ্ৰাফ কৈ দিছে আৰু সেই প্যাৰাগ্ৰাফটো দুবাৰকৈ কৈ দিছে দুবাৰকৈ শুনিব কৈছে ছাত্ৰ-ছাত্ৰীসকলক আৰু শুনাৰ পিছত কি কৰিব দিছে হেতু ডিক্টেশন কৰিব দিছে বা লিখিব দিছে তেওঁলোকক শ্ৰুতলিপি কৰিব দিছে আমি যদি চাব যাও যেটো অপচন নম্বৰ 3 দি আছে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 ত কৈছে বাক্য আধাৰিত শ্ৰুতলিপি সেন্টেন্স বেসড ডিক্টেশন ইয়াত সেন্টেন্স বোৰ যদিও কৈ দি আছে অকল সেন্টেন্স বেসড আমি ক'ব নোৱাৰো ইয়াত কি কৰা হৈছে এটা অনুচ্ছেদ দিয়া আছে বা ছয়টা বাক্য দিয়া আছে সো ইয়াক আমি অনুচ্ছেদ শ্ৰুতলিপিটোৱে মানে ইয়াৰ বেস্ট অপচন হ'ব সো অপচন নম্বৰ 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব ডিসআৰ্থিয়া হৈছে এটা নিউৰলজিক্যাল বিকাৰ ইয়াৰ পৰিণাম স্বৰূপে সাধাৰণতে কোনবোৰ লক্ষণ দেখা পোৱা যায় মানে ডিসআৰ্থিয়াৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয় ইয়াত চাব আমি বিভিন্ন ধৰণৰ ডিসএবিলিটিছৰ কথা পাইছো ন আগতেও মই এটা ভিডিঅত মই আনিছিলো তেনেকুৱা ধৰণৰ মানে ইয়াত ডিসলেক্সিয়া ডিসগ্ৰাফিয়া ডিসআৰ্থিয়া বা তেনেকুৱা ধৰণৰ যিখিনি বিকাৰ আছে তাৰ কথা মানে ইয়াত ক'ব বিচাৰিছে আৰু ইয়াত মানে স্পেসিফিক আমাক দিছে ডিসআৰ্থিয়াৰ কথা মানে ডিসআৰ্থিয়া কি হয় কোনবোৰ ইয়াৰ বৈশিষ্ট্য হয় আমি ক'ব লাগে ইয়াত মনত ৰাখিব এই যিখিনি মানে বিকাৰত কি দি আছে ডিস বুলি দি আছে সেইখিনি আমি ঠিক কৰিব পাৰো তেনেকুৱা ধৰণৰ বিকাৰখিনি আমি কি কৰিব পাৰো এটা সময়ত গৈ মানে ঠিক কৰি লও পাৰো কিন্তু যিখিনি মানে এনেকুৱা ধৰণৰ দিব পাৰে
ডিছটো নিদি আৰ্থিয়া যদি দি দিয়ে আৰ্থিয়া অকল থাকিলে সেইটো নিউৰলজিকেল এটা প্ৰব্লেম হয় আৰু তেনেকুৱা ধৰণৰ আৰ্থিয়া বুলি থকাৰ লগে লগে সেইটোক আমি ঠিক কৰিব নোৱাৰিম মানে এইটো একেবাৰে পাৰ্মানেণ্ট হয় তেওঁ এতিয়াও কেতিয়াও ঠিক নহয় এইটো মনত ৰাখিব ঠিক তেনেকুৱা ধৰণৰ ডিছফেজিয়া যিটো আছে মানে ডিছফেজিয়া মানে ফেচ কৰাৰ ক্ষেত্ৰত জড়িত হয় ডিছফেজিয়া আৰু যেতিয়া ডিছটো নাথাকি এফেজিয়া বুলি থাকিব এইটো মানে তেওঁৰ একেবাৰে জন্মতে লৈ অহা তেনেকুৱা ধৰণৰ বিকাৰ সেইটোক আমি কেতিয়াও ঠিক কৰিব নোৱাৰো আৰু যদি ডিছ শব্দটো থাকে ডিছ থাকিলে মনত থাকিব এইটোক আমি ঠিক কৰিব পাৰি যিকোনো বিকাৰ যদি ডিছ লগোৱা আছে সেইখিনি আমি ঠিক কৰিব পাৰো কিন্তু যদি ডিছ নাথাকে এটিক আমি কেতিয়াও ঠিক কৰিব নোৱাৰো মনত ৰাখিব এইটো সো আমাক ইয়াত সুধিছিলে ডিছ আৰ্থিয়াৰ লক্ষণসমূহ কি কি আমি ক'ব লাগে ন অপশ্যন নম্বৰ 1 কৈছে যে উচ্চাৰণ স্বৰ আৰু গতি বা ক্ষিপ্ৰতাত অসুবিধা হ'ব কিন্তু মানসিক চিন্তাধাৰা প্ৰভাৱিত নহয় ইয়াত যদি আমি চাব অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিছ আৰ্থিয়াৰ লক্ষণ এইবোৰে হয় এইবোৰ কি কৰিব উচ্চাৰণ কৰাৰ ক্ষেত্ৰত বা তেওঁৰ স্বৰটো কেনেকুৱা ধৰণৰ হয় বা তেওঁৰ গতিটো কেনেকুৱা ধৰণৰ হয় এই ক্ষেত্ৰতে অসুবিধাৰ সৃষ্টি হ'ব কিন্তু তেওঁ যিবোৰ থিংকিং কৰিছে যিবোৰ চিন্তা তেওঁ কৰিছে মানসিক চিন্তা কৰিছে সেইবোৰত এই মানে ডিসঅৰ্ডাৰটো কি নকৰে ইমান প্ৰভাৱ পেলাব নোৱাৰে সো এই কাৰণে আমি যদি চাব যে অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত 2 নম্বৰত কৈছে কেৱল শাৰীৰিক পেশীয় সঞ্চালনত প্ৰভাৱ পেলাব মানে ইয়াত নিউৰলজিকেল এটা প্ৰব্লেম হয় ন শৰীৰৰ ক্ষেত্ৰত এইটো কোনো মানে ইমান প্ৰভাৱ নেপেলাব তাৰপিছত কৈছে মানসিক চিন্তা আৰু জ্ঞানাত্মক ক্ষমতাৰ ওপৰতহে প্ৰভাৱ পেলাব ইয়াত মানসিক চিন্তা বা জ্ঞানাত্মক যিখিনি ক্ষমতা আছে তাৰ ওপৰত কি কৰিব নোৱাৰে প্ৰভাৱ পেলাব নোৱাৰে এটোৱে কি কৰিব উচ্চাৰণ বা স্বৰ বা তেওঁৰ কোৱাৰ যিটো গতি আছে সেই ক্ষেত্ৰতহে কি কৰিব প্ৰভাৱ পেলাব সো অপশ্যন নম্বৰ 1 টো ইয়াৰ বেষ্ট অপশ্যন হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈ আছে ইয়াত এখন এনে শিক্ষণ পৰিস্থিতিৰ বৰ্ণনা কৰা হৈছে য'ত শিক্ষাৰ্থীসকলক কোনো এটা বিষয় বা সিদ্ধান্তৰ বিপৰীত দৃষ্টিভংগীৰ সৈতে পৰিচিত কৰাই বিষয়টোৰ প্ৰতি এক গভীৰ বুজাবুজি গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে ইয়াত কি কৰা হৈছে চাব মনত ৰাখিব ইয়াত কোৱেশ্চনত কি কৈছে ইয়াত এখন এনে শিক্ষণ পৰিস্থিতিৰ বৰ্ণনা কৰা হৈছে এনে এখন শিক্ষণ পৰিস্থিতিৰ বৰ্ণনা কৰা হৈছে য'ত কি কৰিছে শিক্ষাৰ্থীসকলক কোনো এটা বিষয় বা সিদ্ধান্তৰ বিপৰীত দৃষ্টিভংগী তেওঁ সেই বিষয়টো একেবাৰে গভীৰভাৱে চাব দিছে সেই বিষয়টো অকল মানে সেই বিষয়টোৱে চাব দিয়া নাই ইয়াৰ বিপৰীত দৃষ্টিভংগী কেনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াত লগত মিল থকা কি থাকিব পাৰে এই তেনেকুৱা ধৰণৰ কি কৰিছে বিপৰীত দৃষ্টিভংগীৰ সৈতেও তেওঁ কি কৰিছে পৰিচয় কৰাই দিছে আৰু সেই বিষয়টোৰ প্ৰতি গভীৰভাৱে তেওঁ বুজাবুজি মানে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ইয়াক আমি যদি চাব যাওঁ কোনটো ক্ষেত্ৰত মানে চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটোৱে মানে এইটো প্ৰতিপন্ন কৰিব অপচন নম্বৰ 1 দিছে সমালোচনামূলক বিশ্লেষণ ক্ৰিটিকেল এনালাইসিস দুইত কৈছে প্ৰক্ৰিয়া আধাৰিত শিক্ষা শাস্ত্ৰ মানে প্ৰসেস বেসড পেডাগজি ইয়াত যদি আমি চাব যাওঁ প্ৰক্ৰিয়া আধাৰিত হোৱা নাই ন প্ৰক্ৰিয়া আধাৰিত হ'বলৈ কি হ'ব মানে এটা স্টেপ বাই স্টেপ আমি আগবাঢ়িব লাগিব ইয়াত তেনেকুৱা ধৰণৰ স্টেপ বাই স্টেপ আগবঢ়া হোৱা নাই আমি যদি চাব যে এইটো শুদ্ধ নহ'ব তিনিত কৈছে সমালোচনামূলক সাক্ষৰতা ক্ৰিটিকেল লিটাৰেসি আৰু চাৰিত কৈছে সাক্ষৰতা বিকাশ বা লিটাৰেসি ডেভেলপমেন্ট আমি যদি চাব যাওঁ এই যেটো লিটাৰেসি ডেভেলপমেন্টৰ কথা কৈছে ইয়াতে মানে এই 3 নম্বৰ অপচনটোতে এইটো সোমাই আছে সো আমি এইটোকো এলিমিনেট কৰিব পাৰো এতিয়া থাকি গ'ল দুটা সমালোচনামূলক বিশ্লেষণ আৰু সমালোচনামূলক সাক্ষৰতা আমি যদি চাব যে এই দুইটা অপচনে এই ক্ষেত্ৰত শুদ্ধ হ'ব ইয়াতেও কি কৰাইছে সমালোচনামূলক বিশ্লেষণৰ কথা কৈছে ইয়াত ক্ৰিটিকেলি তেওঁলোকে কি কৰিছে বিশ্লেষণ কৰিছে ন বা ক্ৰিটিকেল সাক্ষৰতা বুলি কোৱাৰ লগে লগে তেওঁলোকে মানে সাক্ষৰ হৈছে ন ক্ৰিটিকেলি সেইখিনি বস্তু ভাবিব পাৰিছে বা সেইখিনি বস্তু তেওঁ ভাবি কি কৰিছে তেওঁ মানে শিক্ষিত হৈছে বা সাক্ষৰ হ'ব পাৰিছে সো আমি যদি চাব যাওঁ অপচন নম্বৰ 1 আৰু অপচন নম্বৰ 3 এই ক্ষেত্ৰত দুইটাই শুদ্ধ হ'ব কিন্তু আমাক যদি এই দুইটাৰ মাজৰ পৰা এটা বাছিব দিয়ে তেতিয়া কি হ'ব এই ক্ষেত্ৰত মানে দুইটাই শুদ্ধ যদিও শুদ্ধ কিন্তু আমি মানে এটাহে শুদ্ধ বুলি ক'ব পাৰিম ন এটাহে শুদ্ধ বুলি ক'ব লাগিব কেতিয়াবা চিটাৰত দুইটা অপচনে শুদ্ধ বুলি দিয়া থাকে কিন্তু যদি নাথাকে মানে হেতু কৈছো মই ইয়াত এটো কোৱেশ্চনৰ ক্ষেত্ৰত দুইটাই শুদ্ধ হ'ব কিন্তু যদি তেনেকুৱা নাথাকে আমাক এটা বাছিব দিয়ে তেতিয়া চাব আপোনালোকে এই যেটো 3 নম্বৰ যেটো অপচন দি আছে এইটোৱে বাছিব তাৰ কাৰণটো কি সমালোচনামূলক সাক্ষৰতা যেটো দি আছে ক্ৰিটিকেল লিটাৰেসি ইয়াত লিটাৰেসিৰ কথাই কোৱা হৈছে ন মানে সাক্ষৰতাৰ কথা ক'ব যোৱা হৈছে মানে সমালোচনামূলক বিশ্লেষণতকৈ যেটো সাক্ষৰতা দি আছে এই সাক্ষৰতাটো মানে বেছি এপ্ৰোপ্ৰিয়েট হ'ব সো মনত ৰাখিব যদি দুটা অপচনে শুদ্ধ নাথাকি এটা যদি শুদ্ধ দিলে হয় সো এটোকে শুদ্ধ বুলি ক'লে সো আমি যদি চাব যে এই ক্ষেত্ৰত মানে অপচন নম্বৰ 1 আৰু 3 দুইটাই শুদ্ধ হয় এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি হৈ চাব যদি এজন ছাত্ৰ বা শিক্ষাৰ্থীৰ BICS মানে বেসিক যিখিনি তেওঁ মানে সাধাৰণ মানুহৰ লগত কথা কোৱা যেটো বা তেওঁ দৈনন্দিন জীৱনত যেটো কথা কোৱাৰ কেপাসিটি আছে ইয়াক আমি BICS বুলি ক'ব পাৰি সো হেতুৱে কৈছে যে BICS ত পাৰদৰ্শী কিন্তু CALP ৰ ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়া হৈছে মানে কি কৈছে তেওঁ যি সাধাৰণ মানুহৰ লগত কথা বতৰা বা তেওঁ দৈনন্দিন জীৱনত যেটো ব্যৱহাৰ কৰা ভাষা আছে এইটোৰ ক্ষেত্ৰতে পাৰদৰ্শী হয় তেওঁ বহুত ভালকে ক'ব পাৰিছে কিন্তু যেটো CALP আছে তেওঁৰ যেটো শৈক্ষিক যেটো ভাষা আছে সেই ভাষাটোৰ ক্ষেত্ৰত তেওঁ কষ্ট কৰিবলগীয়া হৈছে ভাষাটো তেওঁ এতিয়াও শিকিব পৰা নাই সো এই ক্ষেত্ৰত কোনটো উক্তি শুদ্ধ হ'ব আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে শিক্ষাৰ্থীজন সমাজৰ বাৰ্তালাপ বা যোগাযোগ স্থাপন কৰাত সক্ষম মানে কি কৰিছে ইয়াত সমাজৰ যি বাৰ্তালাপ আছে সেই বাৰ্তালাপ মানে কৰাৰ ক্ষেত্ৰতে সক্ষম হৈছে আমি যদি চাব যে এইটো শুদ্ধ হয় এইটো অকল BICS ৰ ক্ষেত্ৰতে শুদ্ধ মানে শিক্ষাৰ্থীজন সমাজত বাৰ্তালাপ বা যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰত সক্ষম হয় বা
দ্বৈতো ধুনীয়াকৈ কৰিব পাৰে দ্বৈত কৈছে শিক্ষাৰ্থীজনে ভাষা ব্যৱহাৰ কৰিব পাৰিছে ঠিককৈ ইয়াত যদি চাব যাওঁ এইটো শুদ্ধ হয় কি কৰিছে মানে শিক্ষাৰ্থীজনে ভাষা ব্যৱহাৰ কৰিব পাৰিছে ধুনীয়াকৈ কৰিব পাৰিছে মানে নিজৰ যিখিনি দৈনন্দিন জীৱনত সেইখিনি কৰিব পাৰিছে ঠিকে কিন্তু সাহিত্যিক বিশ্লেষণ সমস্যা সমাধান আৰু ধাৰণাৰ চিন্তন বা ধাৰণাগত চিন্তন যিখিনি আছে স্তৰত নিপুণতাৰ অভাৱ আছে তেওঁ শৈক্ষিক ক্ষেত্ৰত মানে এই যিখিনি কৈছে কিন্তু সাহিত্য বুলি কোৱাৰ লগে লগে শৈক্ষিক ক্ষেত্ৰ আহি গ'ল ন ইয়াত শৈক্ষিক ক্ষেত্ৰৰ বিশ্লেষণ বা সমস্যা সমাধান আৰু ধাৰণাগত যি চিন্তা আছে সেইখিনি ক্ষেত্ৰত তেওঁৰ নিপুণতাৰ অভাৱ আছে আমি যদি চাব যাওঁ 2 নম্বৰ অপশ্যনটোৱে বেটাৰ হয় ইয়াতকৈ 3 নম্বৰত কৈছে যে শিক্ষাৰ্থীজন শৈক্ষিক প্ৰসংগত দুৰ্বল কিন্তু সাধাৰণ বাৰ্তালাপত দক্ষ ইয়াত কৈছে যে শিক্ষাৰ্থীজন শৈক্ষিক যিখিনি প্ৰসংগ আছে সেইখিনি ক্ষেত্ৰত দুৰ্বল আৰু কিন্তু সাধাৰণ যি বাৰ্তালাপ আছে সেই ক্ষেত্ৰত কি হয় শিক্ষাৰ্থীজন দক্ষ হয় আমি যদি চাব যে এইটো শুদ্ধ হয় মানে এইটো আৰু 2 নম্বৰ আৰু 3 নম্বৰ সেম কথাই কৈছে কিন্তু ইয়াত যদি চাব যাওঁ এই 3 নম্বৰ অপশ্যনটো আৰু 3 নম্বৰ অপশ্যনতকৈ 2 নম্বৰ যেটো অপশ্যন দিছে এইটো মানে বেটাৰ হয় এটো বেছি মানে বস্তুটো বেছিকৈ স্পষ্ট কৰি দিছে ন সো আমি এই 3 নম্বৰ অপশ্যনটো 2 নম্বৰতে সমাই আছে বুলি ক'ব পাৰো 4 নম্বৰত কৈছে শিক্ষাৰ্থীজন দুইটা প্ৰসংগতে সমানেই দুৰ্বল সো এইটো আমি ক'ব নোৱাৰো অপশ্যন নম্বৰ 2 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব নিম্নলিখিত কোনটো মূল্যায়ন বা আকলন বা এছেছমেন্টৰ উদ্দেশ্যৰ বিষয়ে শুদ্ধ ইয়াত কি কৈছে এছেছমেন্ট বা মূল্যায়ন কৰা হৈছে আৰু সেই মূল্যায়নৰ ক্ষেত্ৰত যে চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি ক'ব লাগে ইয়াত কৈছে যে আকলন শিক্ষাৰ্থীক এইটোৱে অৱগত কৰিবলৈ কৰা হয় যে তেওঁলোকৰ কি শিকিছে আকলন মানে এইটোৱে হয় যে তেওঁলোকে কি শিকিছে বা কি শিকিব পৰা নাই সেইখিনি মানে মাপিবৰ কাৰণে বা জখিবৰ কাৰণে এইখিনি আকলন কৰা হয় তেওঁলোকক বা মূল্যায়ন কৰা হয় দুইত কৈছে আকলন এইটো জানিবলৈ কৰা হয় যে শিক্ষাৰ্থীয়ে কি শিকা নাই বা ক'ত ত্ৰুটি থাকি গৈছে আমি যদি চাব যাওঁ 2 নম্বৰটো বি নম্বৰটো শুদ্ধ হ'ব চিত কৈছে আকলন বা এছেছমেন্ট হৈছে শিক্ষাৰ্থীক এইটো ক'বলৈ কৰা হয় বা এইটো মানে ক'বলৈ কৰা হয় যে শ্ৰেণীত অগ্ৰাধিকাৰ বা স্থান ক'ত আছে এই ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা এই কাৰণে মূল্যায়ন কৰা হয় যে তেওঁ কোনটো স্তৰত আছে সেইখিনি তেওঁ কৈ দিব আমি যদি চাব যে এইটো শুদ্ধ নহ'ব নেগেটিভ এইটো হয় তাৰপিছত ডিত কৈছে যে আকলন কি কৈছে শিক্ষাৰ্থীক উচ্চ শ্ৰেণীলৈ উন্নীত কৰাৰ বা প্ৰমোশন কৰিবলৈ কৰা হয় আমি যদি চাব যে এইটো শুদ্ধ নহ'ব সো আমাক কোনটো শুদ্ধ বুলি কৈছিলে ন এ আৰু বি দুটা অপশ্যন শুদ্ধ হ'ব সো তেনেকুৱা ধৰণৰ অপশ্যন ক'ত আছে অপশ্যন নম্বৰ 2 এ আৰু বি শুদ্ধ বাকি দুটা অশুদ্ধ হয় এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব ইয়াত কৈছে অতুল্য কালিক শিক্ষণ বা শিকনৰ কথা কৈছে অতুল্যকালিক শিকনৰ কথা কৈছে প্ৰসংগত নিম্নলিখিত বক্তব্যসমূহ বিশ্লেষণ কৰা ইয়াত কৈছে যে যিখিনি অতুল্যকালিক শিকন আছে সেই শিকনৰ ক্ষেত্ৰত যি চাৰিটা অপশ্যন দিছে তাৰ ভিতৰত কোনটো শুদ্ধ নহয় আমি ক'ব লাগে শুদ্ধ নহয় বুলি ইয়াত বিশ্লেষণ কৰিবলৈ দিছে সো আমি চাব যাওঁ কি কৰিছে অতুল্যকালিক শিক্ষণ শিক্ষাৰ্থীসকলক নিজৰ সময় আৰু গতি অনুসৰি পাঠ্য সামগ্ৰী অধ্যয়ন কৰে আমি চাব যে এইটো অপশ্যন মানে এই ক্ষেত্ৰত শুদ্ধ হ'ব মনত ৰাখিব অতুল্যকালিক মানে যিখিনি শিক্ষণ আছে এইটো ইয়াকে বুজাইছে যে এই শিক্ষণটোত কি কৰিব শিক্ষাৰ্থীসকলৰ নিজৰ সময় আৰু নিজৰ যি গতি আছে সেই অনুসৰি তেওঁলোকে মানে শিকিব পাৰিব পাঠ্য সামগ্ৰী তেওঁলোকে অধ্যয়ন কৰিব পাৰিব সেই অনুসৰি আমি যদি চাব যে অপশ্যন নম্বৰ যেটো এ দিয়া আছে এইটো শুদ্ধ হ'ব বিত কৈছে যে এই প্ৰকাৰৰ শিক্ষণত শিক্ষাৰ্থীসকল এক নিৰ্দিষ্ট সময় আৰু স্থানত উপস্থিত থকাটো আৱশ্যক আমি যদি চাব যে অতুল্যকালিক মানে শিক্ষণৰ ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব এই ক্ষেত্ৰত এইটোৱে শুদ্ধ হ'ব যে তেওঁলোকৰ নিজৰ সময় আৰু গতি অনুসৰি যেতিয়া শিকিব তেওঁলোকে সো ইয়াকে আমি অতুল্যকালিক শিক্ষণ বুলি ক'ব পাৰি মানে কাৰো লগত তুলনা কৰা হোৱা নাই সো নিজৰ গতিত বা নিজৰ যিখিনি কেপাচিটি আছে সেই অনুসৰিহে তেওঁলোকে শিকি গৈছে চিত কৈছে অতুল্যকালিক শিক্ষণৰ মুখ্য লাভ এইটোৱে যে শিক্ষাৰ্থীসকলক যিকোনো সময়ত নিজৰ গতিৰে পাঠ্য সামগ্ৰী লাভ কৰাৰ সুযোগ পায় সো আমি যদি চাব যাওঁ চি নম্বৰটো এই ক্ষেত্ৰত শুদ্ধ হ'ব যে অতুল্যকালিক শিক্ষণৰ মুখ্য লাভ বা তেওঁৰ মানে সেই শিক্ষাৰ যেটো শিক্ষণ পদ্ধতি আছে এইটোৱে লাভ হয় যে যিকোনো সময়ত নিজৰ যি গতি আছে সেই গতিৰে তেওঁলোকে লাভ কৰাৰ সুযোগ পাব সো চি নম্বৰটো শুদ্ধ হ'ব আদিত কৈছে যে এই পদ্ধতিটো বিশেষকৈ সেইসকল শিক্ষাৰ্থীৰ যিসকল সীমিত সময়ৰ ভিতৰত অধিক আয়ত্ত কৰিবলৈ চেষ্টা কৰি আছে আমি যদি চাব যে এইটোৱে এই ক্ষেত্ৰত শুদ্ধ নহ'ব সো এতিয়া আমি চাম মানে অপশ্যনবোৰ কেনেকুৱা ধৰণৰ দিয়া আছে ইয়াৰ ক্ষেত্ৰত ইয়াত চাব কৈছে এ আৰু সি শুদ্ধ আচ্ছা শুদ্ধটো লাগে ন আমাক আমি যদি চাব যে কোনটো পালো আমি এটো শুদ্ধ বুলি পালো ন এ আৰু যেটো সি আছে এইটোৱে শুদ্ধ হ'ব আমি পাইছো এ আৰু সি দুটা শুদ্ধ সো আমি যদি চাব যে অপশ্যন নম্বৰ যেটো 1 দি আছে এইটোৱে এই ক্ষেত্ৰত শুদ্ধ হ'ব যে এ আৰু সি শুদ্ধ বাকিবোৰ শুদ্ধ নহয় অশুদ্ধ হয় এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে এছাৰচন আৰু ৰিজন দিছে চাব কথন আৰু কাৰণ দিয়া আছে কথনটোত কি দিছে যোগাত্মক দ্বিভাষাবাদ বা এডিটিভ বাইলিংগুৱেলিজম বিকাশ তেতিয়াহে সম্ভৱ হয় যেতিয়া ভাষা শিকন প্ৰক্ৰিয়াত সেইসকলৰ নিজৰ মাতৃভাষাৰ পৰিচয় আৰু সাংস্কৃতিক মূল্যবোধৰ সন্মান কি কৰে
মানে কৰা হয় ইয়াত চাব মানে দ্বিভাষাবাদ কি হয় মনত ৰাখিব দ্বিভাষাবাদ হৈছে যেতিয়া কোনো এজন শিশু বা কোনো এজন ব্যক্তিয়ে মানে দুটা ভাষা শিকিছে বা দুটা ভাষাতে ধুনীয়াকৈ ক'ব পাৰিছে তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম দ্বিভাষাবাদ বুলি ক'ব পাৰিম কিন্তু ইয়াত দ্বিভাষাবাদ বুলি কোৱাৰ লগে লগে এডিটিভ বাইলিংগুৱেলিজমৰ কথা কৈছে ন মানে ধনাত্মক বা যোগাত্মক দ্বিভাষাবাদৰ কথা কৈছে মনত ৰাখিব মানে এডিটিভ বা ধনাত্মক বা যোগাত্মক দ্বিভাষাবাদ এইটোকে বুজায় যে যেতিয়া কোনো এজন শিশু বা কোনো এজন ব্যক্তিয়ে তেওঁলোকৰ যি নিজৰ মাতৃভাষা আছে যি নিজৰ মাদাৰ টাং আছে সেই মাদাৰ টাংটো শিকিছে আৰু সেইটোৰ লগে লগে কি কৰিছে আন এটা লক্ষ্য ভাষা যেতিয়া শিকি আছে সেই দুয়োটা কি কৰিছে সমান্তৰালভাৱে কি কৰিছে তেওঁ মানে চলাই থাকিব সেই সমান্তৰালভাৱে দুয়োটা ভাষাই শিকি থাকিব বা দুয়োটা ভাষাই কৈ থাকিব তেতিয়া আমি তাক যোগাত্মক মানে দ্বিভাষাবাদ বুলি ক'ব পাৰিবা কি মনত ৰাখিব মেইনলি যে মাতৃভাষাৰ লগতে আন এটা ভাষা যেতিয়া তেওঁ শিকি আছে সেই ভাষা দুয়োটা ভাষাই কি কৰিব লাগিব সমান্তৰালভাৱে তেওঁ কৈ থাকিব লাগিব বা ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি তাক মানে যোগাত্মক দ্বিভাষাবাদ বুলি ক'ব পাৰিম আৰু সাবট্ৰেক্টিভ দ্বিভাষাবাদ বা ঋণাত্মক বা বিয়োগাত্মক দ্বিভাষাবাদ কি হয় যেতিয়া তেওঁ মাতৃভাষাটো শিকিছে আৰু মাতৃভাষা শিকাৰ পিছত আন এটা ভাষা টাৰ্গেট লেংগুৱেজ যিটো তেওঁৰ আছে সেই টাৰ্গেট লেংগুৱেজটো তেওঁ শিকি আছে লেংগুৱেজটো শিকি আছে আৰু সেই ক্ষেত্ৰত কি হ'ব তেওঁৰ মাতৃভাষাটোক তেওঁ পাহৰি যাব বা মাতৃভাষাত তেতিয়া তেওঁ ব্যৱহাৰ নকৰিব যিটো ভাষা তেওঁ লক্ষ্য ভাষা শিকি আছে সেই ভাষাটোতে তেওঁ মানে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব বা আন যি বন্ধু বান্ধৱী আছে যে টিচাৰ আছে তেওঁলোকৰ লগত এই ভাষাতে তেওঁ কথা পাতি থাকিব সো আমি যদি চাব যাওঁ মানে ইয়াকে আমি ঋণাত্মক দ্বিভাষাবাদ বুলি ক'ব পাৰি যে নিজৰ মাতৃভাষাটো শিকিছিলে তাৰপিছত যিটো টাৰ্গেট লেংগুৱেজ আছে সেই ক্ষেত্ৰত তেওঁ টাৰ্গেট লেংগুৱেজটোৱে ব্যৱহাৰ কৰে নিজৰ মাতৃভাষাটো আৰু ব্যৱহাৰ নকৰে সো ইয়াকে আমি কি বুলি ক'ব পাৰো মানে ঋণাত্মক বা বিয়োগাত্মক দ্বিভাষাবাদ বুলি ক'ব পাৰো সো ইয়াত আমাক সুধিছিলে ধনাত্মক দ্বিভাষাবাদ কি আছিলে যোগাত্মক দ্বিভাষাবাদ বিকাশ তেতিয়াহে সম্ভৱ হয় যেতিয়া ভাষা শিকন প্ৰক্ৰিয়াত শিশুসকলৰ নিজৰ মাতৃভাষাৰ পৰিচয় আৰু সাংস্কৃতিক মূল্যবোধক সন্মান কৰা হয় আমি যদি চাব যাওঁ এইটো শুদ্ধ হৈছে কথাটো যে তেওঁলোকৰ নিজৰ যি মাতৃভাষা আছে মাতৃভাষাৰ যি কি আছে পৰিচয় আৰু সাংস্কৃতিক যি মূল্যবোধ আছে সেইখিনিক সন্মান জনোৱা হয় তাত এই মাতৃভাষাটো ব্যৱহাৰ কৰা হয় লগতে সেই আন এটা যি টাৰ্গেট লেংগুৱেজ আছে সেইটোও ব্যৱহাৰ কৰা হয় সো এই কাৰণে এইটো কথাটো শুদ্ধ হৈছে কাৰণটো কি কৈছে চাপোজ বিয়োগাত্মক দ্বিভাষাবাদ বা সাবট্ৰেক্টিভ বাইলিংগুৱেলিজমৰ অধীনত শিশুসকলৰ বাবে এটা নতুন ভাষা শিকাৰ প্ৰক্ৰিয়া কেৱল দ্বিতীয় ভাষাৰ দক্ষতাহে সীমিত হৈ থাকে আমি যদি চাব যাওঁ মানে অপশ্যন নম্বৰ যিটো কি কাৰণ যিটো দি আছে এইটো শুদ্ধ হয় তাৰ কাৰণটো কি ইয়াত কি কৈছে যে বিয়োগাত্মক যি দ্বিভাষাবাদ আছে ইয়াৰ অধীনত শিশুসকলৰ বাবে এটা নতুন ভাষা শিকাৰ প্ৰক্ৰিয়া আৰু এই নতুন ভাষা শিকাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয় যে কেৱল দ্বিতীয় ভাষাৰ দক্ষতাহে সীমিত হৈ থাকে যেটো দ্বিতীয় ভাষা তেওঁলোকে শিকি আছে টাৰ্গেট লেংগুৱেজ যেটো হয় এই ভাষাটোৱে কি কৰে তেওঁলোকে সীমিতভাৱে এই ভাষাটোৱে ব্যৱহাৰ কৰে যেটো প্ৰথম তেওঁলোকৰ লেংগুৱেজ আছিল মাতৃভাষা আছিল এই লেংগুৱেজটো আৰু ব্যৱহাৰ নকৰে সো এই কাৰণে আমি যদি চাব যাওঁ কথন আৰু কাৰণ দুটাই শুদ্ধ কিন্তু আমি যদি চাব যাওঁ এটো মানে কথনটোৰ কাৰণটোৱে হেতু ব্যাখ্যা কৰিছে জানো না কৰা নাই ইয়াত যোগাত্মক দ্বিভাষাবাদৰ কথা কোৱা হৈছে আৰু ইয়াত বিয়োগাত্মক দ্বিভাষাবাদৰ কথা কোৱা হৈছে আমি যদি চাব যাওঁ অপচন কেইটা যে এ আৰু আৰ দুটাই শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয় আমি ক'ব লাগিব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্যাখ্যা কৰা নাই দুটাই শুদ্ধ হয় কিন্তু এটা ইয়ান্ত্ৰক ব্যাখ্যা কৰা নাই এতিয়াও নেক্সট কোশ্চেনটো কোশ্চেন নম্বৰ 13 কোশ্চেন নম্বৰ 13ত কি কৈছে চাব যে আজি ৰাজীৱ বিদ্যালয়লৈ গৈ আছে আৰু এই প্ৰসংগত তেওঁ নিজৰ পৰিয়ালৰ প্ৰথমজন সদস্য যিয়ে শিক্ষাৰ বাবে বিদ্যালয়ৰ পিনে খোজ আগবঢ়াইছে ইয়াত কি কৈছে ৰাজীৱ এগৰাকী এনেকুৱা ধৰণৰ শিক্ষাৰ্থী বা বিদ্যাৰ্থী তেওঁ কি কৰিছে প্ৰথম তেওঁলোকৰ যি প্ৰজন্ম আছে বা তেওঁলোকৰ যি জেনাৰেচন আছে তাৰ মাজত কি কৰিছে ৰাজীৱে অকল তেনেকুৱা ধৰণৰ ব্যক্তি যে স্কুললৈ যাবলৈ ওলাইছে বা স্কুলৰ পিনে তেওঁ খোজ আগবঢ়াইছে সো এই যে ৰাজীৱ যে প্ৰথম তেওঁলোকৰ মানে জেনাৰেচনৰ ভিতৰত প্ৰথম ব্যক্তি যে স্কুললৈ গৈছে সো ইয়াক আমি কোনটোৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 ত কৈছে যে প্ৰান্তীয় বা দলিত বা পিছপৰা বুলি আমি ক'ব পাৰিম এলোকক মানে পিছপৰা জনজাতি বা তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো ইয়াত কৈছে সংখ্যালঘু বা মাইনৰিটি বুলি মাইনৰিটি বুলি কৈছে মাইনৰিটি বুলিও তেওঁলোকক ক'ব নোৱাৰো তেনেকুৱা ধৰণৰ ইয়াত যদি চাব 3 নম্বৰ অপচনটো যেটো দি আছে যে প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী ফাৰ্স্ট জেনাৰেচন লাৰ্নিং হয় তেওঁ ৰাজীৱ প্ৰথম তেওঁলোকৰ মাজত ন যে যিয়ে প্ৰথমে কি কৰিছে বিদ্যালয়লৈ গৈছে তেওঁলোকৰ যি বংশ আছে তাৰ মাজত সো আমি যদি চাব অপচন নম্বৰ 3 দি আছে একেটাত এটোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোশ্চেনলৈ কোশ্চেন নম্বৰ 14 কোশ্চেন নম্বৰ 14 ত কি কৈছে চাব যে ভাষিক বিকাশ বা ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ প্ৰসংগত যদি এটা শিশুৱে সৰহভাগ বাৰ্তালাপত নিজৰ মাতৃভাষা ব্যৱহাৰ কৰে তেন্তে এইটো কেনে ধৰণৰ শিকন অধিগম যেন প্ৰতীয়মান হয় ইয়াত কৈছে যে ভাষা বা ভাষিক বিকাশৰ ক্ষেত্ৰত বা প্ৰসংগৰ ক্ষেত্ৰত যদি শিশু এটাই সৰহভাগ বাৰ্তালাপ মানে নিজৰ মাতৃভাষাতে ব্যৱহাৰ কৰে ইয়াক আমি কোনটো শ্ৰেণীত ধৰিব পাৰিম বা কোন প্ৰকাৰ অধিগমৰ কোন প্ৰকাৰ শিকন হ'ব ইয়াত অপচন নম্বৰ 1 ত কৈছে এটো এটা যান্ত্ৰিক শিকন প্ৰক্ৰিয়া আমি এটো মাতৃভাষাৰ ব্যৱহাৰ কৰিছে না মাতৃভাষাৰ ব্যৱহাৰ কৰিলে আমি যান্ত্ৰিক বুলি এটো ক'ব নোৱাৰো তাৰপিছত কৈছে এটো দ্বিভাষাৰ বা দ্বিভাষিক শিকন ইয়াত দ্বিভাষিক শিকনো হোৱা নাই 3 নম্বৰত কৈছে এটো এটা সামাজিক শিকন প্ৰক্ৰিয়া সোশ্যাল ল্যাঙ্গুৱেজ লাৰ্নিং এপ্ৰোচ বা প্ৰসেস য'ত শিশুৱে ভাষাৰ জৰিয়তে নিজৰ সংস্কৃতিৰ সামাজিক পৰিচয়
প্ৰকাশ কৰে আমি যদি চাব যে অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি এইটো এনেকুৱা ধৰণৰ এটা সামাজিক শিকন প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষাৰ্থী বা ছাত্ৰজনে কি কৰিব বিচাৰিছে নিজৰ মাতৃভাষাৰ ব্যৱহাৰ কৰিছে বা নিজৰ মাতৃভাষাতে কি কৰিছে তেওঁ নিজৰ যি ভাৱধাৰা আছে যে চিন্তাধাৰা আছে সেইখিনি তেওঁ প্ৰকাশ কৰিব বিচাৰিছে বা প্ৰকাশ কৰিছে সো আমি যদি চাব যাওঁ এই ক্ষেত্ৰত মানে অপচন নম্বৰ 3 টোৱে শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন ইয়াত কি দিয়া আছে চাব যে নিম্নলিখিত কোনটো সমাজ ভাষা বিজ্ঞান বা সোশিও লিঙ্গুইষ্টিকৰ অংশ নহয় ইয়াত আমি ক'ব লাগে যে কোনটো সমাজ ভাষা বিজ্ঞানৰ অংশ নহয় মনত ৰাখিব নহয়তো আমাৰ কেতিয়াবা চকুত নপৰে আমি বেলেগ কিবা এটা দি থৈ আহো হয় বুলিয়ে এটো দি থৈ আহো অপচন নম্বৰ 1 ত কৈছে যে সত্যাত্মক কাৰণসমূহ বা সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু ভাষা পৰিৱৰ্তন ওপৰত হেবৰ প্ৰভাৱৰ অধ্যয়ন আমি যদি চাব যে অপচন নম্বৰ 1 টো শুদ্ধ হয় বা সামাজিক ভাষা বিজ্ঞান বুলি কোৱাৰ লগে লগে ইয়াত গোটেইখিনি জড়িত হৈ থাকিব যে সমাজৰ সত্যাত্মক কাৰণ থাকিব পাৰে বা সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ভাষাৰ পৰিৱৰ্তনৰ ওপৰত হেবৰ মানে প্ৰভাৱ অধ্যয়ন কৰিব অপচন নম্বৰ 1 টো শুদ্ধ হ'ব আটোত কৈছে যে কোৱাৰ সৈতে জড়িত কিছুমান বৈশিষ্ট্যৰ প্ৰতি মানুহৰ ব্যৱহাৰ অধ্যয়ন আমি যদি চাব যাওঁ 2 নম্বৰটো শুদ্ধ হ'ব যে কোৱাৰ সৈতে জড়িত কিছুমান বৈশিষ্ট্য আছে যিবোৰ প্ৰতি মানুহৰ ব্যৱহাৰ অধ্যয়ন থাকিব তিনিত কৈছে যে কথা বতৰাত ব্যৱহাৰ ভাষাসমূহৰ ধ্বনিসমূহৰ অধ্যয়ন ইয়াত চাব আপোনালোকৰ ইয়াত ধ্বনিসমূহৰ কথা কৈছে ন সমাজ ভাষা বিজ্ঞান বুলি কোৱাৰ লগে লগে ইয়াত গোটেইখিনি কাৰ্যকলাপ জড়িত হৈ থাকিব কিন্তু ইয়াত ধ্বনিবোৰ জড়িত হৈ নাথাকিব আমি ধ্বনিৰ বিষয়ে অধ্যয়ন কৰিলে ধ্বনিতাত্ত্বিক যিখিনি ভাষা বিজ্ঞান আছে তাতে আমি অধ্যয়ন কৰিম আমি যদি চাব যাওঁ অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত শুদ্ধ নহব আমাক বিচাৰিছিলে কোনটো অশুদ্ধ অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব সব বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়া যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ